নমস্কাৰ মোৰ নতুনটা ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে যোৱাকালি 27 মে তাৰিখ আছিল আৰু যোৱাকালি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এখন নটিচ পাব্লিছ হৈছে আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট পাব্লিছ হৈছে ইতিমধ্যে আপোনালোকে ডিৰ ৱেবছাইট ভিজিট কৰিলে সেই নটিচ আৰু মেৰিট লিষ্ট দুইখনে পাই যাব আজিৰ এই ভিডিঅ'টো সেই নটিচখন আৰু মেৰিট লিষ্টৰ ওপৰতে আমি কিছু কথা আলোচনা কৰিবৰ বাবে প্ৰস্তুত কৰিছো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব সম্পূৰ্ণ শেষলৈকে চাব আৰু ভিডিঅ'টো যিমান পাৰে সকলো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ যি মতামত আছে ভিডিঅ'টো চোৱাৰ পিছত কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব যোৱাকালি 27 মে তাৰিখে ইতিমধ্যে ডি যিখিনি স্পৰ্টছ এনসিসি আৰু কালচাৰেলৰ যিখিনি ভেৰিফিকেশন আছিল ইতিমধ্যে সেই ভেৰিফিকেশনখিনিও হৈ গ'ল আৰু তাৰ পৰৱৰ্তী সময়ত ডিৰ ফালৰ পৰা যি নটিচ ওলাইছিল আৰু প্ৰভিজনাল মেৰিট লিষ্ট ওলাইছিল সেই প্ৰভিজনাল মেৰিট লিষ্ট বা সেই নটিচখনত কি লিখিছে তাত কি বিচাৰিছে তাত কি ক'ব বিচাৰিছে এই কথাখিনি মই স্পষ্টকৈ বুজাই দিবলৈ যত্ন কৰিছো আপোনালোকে সকলোৱে গম পায় 2020 চনৰ সেপ্টেম্বৰ মাহত এলপি ইউপিৰ যিটো বিজ্ঞাপন আহিছিল সেই বিজ্ঞাপনত সিটেট প্ৰাৰ্থীসকলক এলো কৰা নাছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত সেই সিটেট প্ৰাৰ্থীসকলে কি কৰিছিল হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল আৰু তাত শুনানি হাইকোৰ্টত শুনানি হৈ আছিল এই বিষয়টোৰ ওপৰত অৱশেষত হাইকোৰ্টৰ পৰা তেওঁলোক জিকিলে আৰু জিকাৰ পিছত তেওঁলোকৰ লিষ্ট পাব্লিছড হ'ল ইতিমধ্যে আপোনালোকে মোৰ আগৰ ভিডিঅ' যদি চাই তাত গম পাব ইয়াতে মই এটা ভিডিঅ' মানে দিছিলো যেতিয়া সিটেট প্ৰাৰ্থীসকলৰ ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টখন পাব্লিছ হৈছিল আৰু সেই ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টত কিন্তু এনএছডিএল প্ৰাৰ্থীসকলক তাত নাম অন্তৰ্ভুক্ত কৰা নাছিল যেহেতু এনআইএছৰ সেই সময়ত হাইকোৰ্টতে হওক বা সুপ্ৰিম কোৰ্টতে হওক শুনানি চলি আছিল শেহতীয়াভাৱে হাইকোৰ্টত যি এনএছডিএলৰ বৃহৎ জয় হ'ল হাইকোৰ্টত এনএছডিএল সফল হ'ল আৰু সফল হোৱাৰ পিছত ইতিমধ্যে সেই যিসকল এনএছডিএল প্ৰাৰ্থীৰ নাম অহা নাছিল প্ৰথম ভেৰিফিকেশন লিষ্টত তেওঁলোকে কমপ্লেইনো কৰিছিলে ডিত গৈ কিন্তু তেওঁলোকক হাইকোৰ্টৰ অৰ্ডাৰ কপি লৈ আহিবলৈ কৈছিল যে তোমালোকে হাইকোৰ্টৰ অৰ্ডাৰ কপি লৈ অহা আৰু তেতিয়া তোমালোকক নিযুক্তি দিম তেনেকৈ ডাইৰেক্টৰ অফিচত সেই প্ৰাৰ্থীসকলক কৈছিল যেতিয়া সেই প্ৰাৰ্থীসকলে ডাইৰেক্টৰ অফিচত গ্ৰিভেন্স দিবৰ কাৰণে গৈছিল তেওঁলোকে আপিল কৰিছিল আৰু অৱশেষত সেইটোৱে হ'ল যেহেতু হাইকোৰ্টৰ পৰা এনএছডিএলত সম্পূৰ্ণৰূপে জিকি আহিলে ফলত সেই প্ৰাৰ্থীসকলেও তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা পালে আৰু ইতিমধ্যে ডিএও যিসকল প্ৰাৰ্থীৰ নাম প্ৰথম প্ৰভিজনাল মেৰিট লিষ্টত অন্তৰ্ভুক্ত কৰা নাছিলে সেই প্ৰাৰ্থীসকলক এতিয়া অন্তৰ্ভুক্ত কৰি সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট প্ৰকাশ কৰিছে যোৱাকালি ইতিমধ্যে আপোনালোকে সেই লিষ্টখন পাইছে এতিয়া কথাটো হ'ল কি সেই লিষ্টখনত যিসকল প্ৰাৰ্থীৰ নাম আছে তাতে যে সকলো এনএছডিএল প্ৰাৰ্থী তেনেকুৱা নহয় কিন্তু এনএছডিএল প্ৰাৰ্থীসকলৰ সেই লিষ্টত নাম আহিছে আৰু সেই প্ৰাৰ্থীসকলৰ বাবে তলত পইণ্ট আউট কৰি 4-5টা মান নোট তাত পাব্লিছ কৰিছে আৰু সেই 4-5টা পইণ্টৰ ভিতৰত একেবাৰে লাষ্টৰ যিটো পইণ্ট সেই পইণ্টটোত সেই কথাটো স্পষ্ট হৈ পৰিছে কাৰণ সেই পইণ্টটোত স্পষ্টকৈ লিখিছে যিসকল প্ৰাৰ্থী এনআইএছৰ পৰা ডিএলএড গ্ৰহণ কৰিছিলে সেই প্ৰাৰ্থীসকলে 29 আৰু 30 তাৰিখৰ ভিতৰত ডি অফিচত গৈ তেওঁলোকৰ যি এনআইএছত এডমিশ্যন লৈছিল তাৰ যি মানে ৰিচিপ্ট কপি আৰু তেওঁলোকৰ 10 আগষ্টৰ পূৰ্বে যে তেওঁলোক ইন সাৰ্ভিস হৈ আছিল তাৰ প্ৰমাণ হিচাপে যিখন ইউডাইস সেই ইউডাইস সাবমিট কৰিবলৈ তেওঁলোকক জনাইছে গতিকে যিসকল এনআইএছডিএলৰ প্ৰাৰ্থী আছিল যিসকলৰ মেৰিট লিষ্টত সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত নাম আহিছে সেই প্ৰাৰ্থীসকলে 29 তাৰিখ আৰু 30 তাৰিখৰ ভিতৰত ডাইৰেক্টৰ অফ এলিমেণ্টাৰী অফিচত তেওঁলোকৰ সেই প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব সেই কথাটো শেষৰ যিটো পইণ্ট সেই পইণ্টটোত স্পষ্টভাৱে লিখিছে আৰু নটিচখনত এইটো কথা স্পষ্ট কৰি লিখিছে যে প্ৰথম যিখন প্ৰভিজনাল মেৰিট লিষ্ট ওলাইছিলে এনএছডিএল প্ৰাৰ্থীসকলক বাদ দি এতিয়া সেই প্ৰথম প্ৰভিজনাল মেৰিট লিষ্টখনক কি কৰিছে তেওঁলোকে আকৌ পুনৰ তেওঁলোকে প্ৰস্তুত কৰি এতিয়া সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টখন পাব্লিছ কৰিছে গতিকে যোৱাকালি যিখন মেৰিট লিষ্ট আৰু যি নটিচ ডিৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ পালে এই সম্পৰ্কত মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলো আপোনালোকক যিমান পাৰে সহজকৈ বুজাবলৈ যত্ন কৰিলো
এইখিনিতে এটা কথা, যেহেতু 5,550টা পদৰ ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হ'বলৈ গৈ আছে, গতিকে যিসকল NRS ডিলেটৰ প্ৰাৰ্থী, এই প্ৰাৰ্থীসকলে যোৱাকালি যি প্ৰভিজনেল লিষ্টৰ যিটো পইণ্ট, এই পইণ্টটোক অনুকৰণ কৰি আপোনালোকৰ যিখিনি যাৱতীয় ডকুমেণ্টছ, এই ডকুমেণ্টছখিনি যোগাৰ কৰি ৰাখিব, নহ'লে বিপদত পৰিবলগীয়া হয়তো হ'ব পাৰে। কাৰণ এটা কথা তাত স্পষ্টকৈ লিখিছে যে 2017 10 আগষ্টৰ পূৰ্বে যিসকল ইন ছাৰ্ভিচ আছিল, সেই ইন ছাৰ্ভিচ থকা টিচাৰসকলৰ 2017 চনৰ আগৰ ডাইচ কোড দেখাব লাগিব। তেওঁলোক যে শিক্ষক হৈ আছিল সেইটো প্ৰমাণ কৰিব সেই বিদ্যালয়খনৰ ডাইচ কোডে। আৰু দ্বিতীয়তে তেওঁলোকে NISত যি এডমিশ্যন লৈছিল, সেই এডমিশ্যনৰ সময়ত যি ৰিচিপ্ট দিছিলে, সেই ৰিচিপ্ট তেওঁলোকে দাখিল কৰিব লাগিব। গতিকে এই দুটা প্ৰুফ NIS ডিলেট প্ৰাৰ্থীসকলে খুব সযত্নে যোগাৰ কৰি ৰাখক, ভেৰিফিকেশ্যনত এইখিনি প্ৰয়োজন হ'ব। এই কথাটোৱে মই আজিৰ এই ভিডিঅ'টোৰ যোগেদি স্পষ্টকৈ জনালোঁ। NIS ডিলেট প্ৰাৰ্থীসকলে ইয়াকে লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁলোকে প্ৰকৃততে যদি ইন ছাৰ্ভিচ টিচাৰ আছিলে আৰু তেওঁলোকে NISৰ পৰা DLED গ্ৰহণ কৰিছিল, নিশ্চয় তেওঁলোকৰ হাতত এই দুটা ডকুমেণ্টছ নিশ্চয় থাকিব। তাক লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া ভিডিঅ'টো আপোনালোকে যিমান পাৰে আপোনালোকৰ লগৰ সকলো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এই কথাখিনি বুজাই দিবলৈ চেষ্টা কৰিলোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব, আৰু কিবা যদি আপোনালোকৰ কমেণ্ট থাকে, কিবা মতামত থাকে, কিবা সুধিব লগা থাকে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত গৈ আপোনালোকৰ নিজৰ মতামতবোৰ জনাব আৰু দিহা পৰামৰ্শ দিব। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টোত। ইয়াকে কৈ মই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।